পিহু তই ইয়াত যে আৰু তই আমাৰ ঘৰলৈ আহিম বুলি ফোন এটাও কৰা নাই যে ফোন এটা কৰিব লাগিছিলে আকৌ বাৰু তই এনেকৈ খবৰ নিদিয়াকৈ হঠাৎ আহি ওলালেহি যে মোৰতো লাগিছে তোৰ কিবা কাম আছে তই কিবা কামৰ কাৰণে ইয়ালৈ আহিছ কাৰণ এনেই আহিলে মানে তই মোক ফোন কৰি আহ কিন্তু হঠাৎ আহিলে মানে তোৰ নিশ্চয় কিবা কাম এটা থাকে ইম্পৰ্টেণ্ট বাৰু এতিয়া কচোন কি কাৰণে আহিছ কিনো যদি কেলৈ আহিছ সুধি আছো যে মই কিবা হঠাৎ হওক বা এনেই হওক তোৰ ঘৰলৈ আহিব নোৱাৰো নেকি মোক যে ইয়াত হঠাৎ দেখিলেই মানে তই আচৰিত হৈ যাওঁ যে কামতে আহিছো বাৰু কামত নহয় সেই বুলি মোৰ নিজৰ পাৰ্চনেল কামৰ কাৰণে নহয় তোকো লগত লৈ যাম তোৰো কাম হ'ব পিছে হেৰি নহয় জুলি তই ক'লৈ গৈছিলি নো মই অথনিৰ পৰা ইয়াত ৰৈ আছো জানে ইমানকৈ চিঞৰিছো কোনো ওলাই অহা নাই ঘৰত কোনো নাই নেকি মা দেউতা ইমানকৈ মাতি আছো আকৌ তাৰপিছত ফোনো লগাই আছো তই ৰিচিভে কৰা নাই ক'লৈ গৈছিলি নো তই ক'ৰবাত গৈছিলি নেকি মই ঠিকেই ধৰিছিলো তই এতিয়া কিবা কামতে আহিবি এনেইতো তই অহা মানুহ নহয় এনেই আহিলে মোক বাৰু ফোন কৰি আহ পিছে কি কাম নো সেইটো কচোন ঘৰত কোনো নাই মা এফালে গৈছে আৰু দেউতাটো অফিচলৈ গ'ল আৰু মই এইফালে হেৰি বাৰীলৈ গৈছিলোঁ কিবা এটা বিচাৰি মানে নাপালোঁ বাৰু ফোনটো ঘৰতে থৈ গৈছোঁ যে সেইটো কাৰণে গম নাপাওঁ তই ফোন কৰা এতিয়া কচোন বাৰু তই কি কামত আহিছ আৰু ভিতৰত বহিব ব'ল আকৌ ইয়াতে থিয় হৈ আছ মই তই অহা গম নাপাওঁ নহয় এতিয়া তোৰ গাতহে ভুল তই আহিবি যদি মোক ফোন এটা আগতীয়াকৈ কৰি দিব লাগিছিলে তেতিয়া মই ফোনটো লগত লৈ গ'লোঁ হয় তই ইমান দেৰি ৰৈ থাকিবই নালাগে মই ফোনটো কৰিব পাহৰি থাকিলোঁ আকৌ মানে মই কাম এটা এফালে গৈছিলোঁ তাৰপিছত হঠাতে ৰাস্তাত বেলেগ কিবা এটা বস্তু দেখিলোঁ যে সেইকাৰণে তোৰ ঘৰলৈ গুচি আহিলোঁ তোকো লগত লৈ যাওঁ বুলি সেইটো কাৰণে ফোন চোন কৰা নহ'ল আৰু মই নুকি জানো তই যে ঘৰত নাথাকিবি বুলি ঘৰলৈ আহিছোঁ ঘৰত কোনো মানুহ নাথাকিব বুলি কেনেকৈ জানো নহ'লে আগতে ফোন কৰি দিওঁ তোক বাৰু এতিয়া তই কথা পাতিব নালাগে মই কৈছোঁ বাৰু কি কাৰণে আহিছোঁ ভিতৰলৈ ব'ল অলপ দেৰি বহি লওঁ আচ্ছা বিহু তই চাহকাপ খাই ল মোৰ কাপোৰ কেইটামান ধুব আছে সেইকেইটা ধুই লওঁ দেই বাৰু তই নকলি যে কি কাৰণে আহিছ ক আকৌ কাৰণটো শুনিলেহে তই এতিয়া মোক কৈছ ক'ৰবালৈ লৈ যাবলৈ আহিছ মোৰ কাম আছে কৰিবলৈ যদি ইম্পৰ্টেণ্ট নহয় তেতিয়া মই মানে নাযাওঁ এতিয়া কি কাম বা তই সোনকালে ক আকৌ ৰ মই ক'বলৈ পাহৰিছিলে তই চাহ নিদিলি যে সেইকাৰণে মই পাহৰি থাকিলোঁ আকৌ হেৰি মানে মই যে কাম এটাত মানে এনেই ওলাই আহিছিলোঁ আৰু তাৰপিছত হেৰি চাইড এটা দেখিলোঁ যে এনেকৈ ৱালৰ চাইডত মানে গছত যে ইমান ধুনীয়াকৈ ব্লেকবেৰী মানে নুনি লাগি আছে জানো একদম মানে পকি আছে নহয় মোৰ দেখি বিৰাট লোভ লাগি যায় জানো কিন্তু অকলে ছিঙিবলৈ মোৰ মন নগ'ল আকৌ সেইকাৰণে ভাবিলোঁ তোৰ ওচৰলৈ আহোঁ তোকো লগত লৈ যাওঁ তইও খাব পাৰিবি একদম এনেকুৱা ফ্ৰেছ আৰু হেৰি খাবলৈ ক'ত পাবিনো সেইকাৰণে মই ভাবিছোঁ ছিঙি লৈ ল'ম মানে ৰাস্তাৰ কাষতে আছে আৰু কোনো চাগে একো নক'ব কাৰো ঘৰৰ নহয় ন সেইটো কাৰণে তই যাবি নেকি বেছি দূৰ নহয় ইয়াৰ পৰা ওচৰতে আছে জানো একদম মানে ধুনীয়াকৈ পকি আছে একদম কলা কলা হৈ পিনে মোৰ যে ইমান লোভ লাগিলে গৈ পিনে দুটামান ছিঙি খালোঁ কিন্তু তাত আকৌ ছিঙি ভৰাই থাকিবলৈ মোৰ অকলে মন নগ'ল আকৌ সেইকাৰণে তোক লগ ধৰিছোঁ ব'লা দুইজনে যাওঁ ছিঙি লৈ আহিম আচ্ছা সেইটো কথা মই তাকে ভাবিছোঁ কিনো ইম্পৰ্টেণ্ট কাম ওলালে নুনি ন নুনি খাবলৈ মোৰো ভাল লাগে পাই টেঙা মিঠা একদম মানে মজা লাগে সোৱাদটো ভাল আকৌ পিছে ৰাস্তাৰ কাষত ন আনিব পাৰি বাৰু হেৰি ওপৰত আছে নে তলত আছে যদি ওপৰত আছে আমি পাৰিব নোৱাৰিম নহয় তলত থাকিলে বেলেগ কথা তেতিয়া ছিঙি লৈ আহিব পাৰিম মায়েও খাই ভাল পায় নহয় আগতে আমাৰ ঘৰত আছিলে তাৰপিছত গছজোপা কাটি দিলে আকৌ পাপাই কি কৈছে বুলি মোৰ ইমান খং উঠে এতিয়া যদি আছে তেতিয়াহ'লে যাম বাৰু দুইজনে কিন্তু মোৰ কাপোৰ অলপ ধুব আছে সেইখিনি ধুই ল'ব লাগিব তাৰপিছতহে যাব পাৰিম দেই ঠিক আছে হ'ব দে তোৰ কাপোৰ ধুব আছে যদি ধুই ল দেৰি নাই হোৱা বাৰু কিন্তু অলপ সোনকালে যাব পাৰিলে ভালেই হ'ব আকৌ যদি বেলেগ কাৰোবাৰ চকুত লাগি যায় একে চাটকাতে গোটেইখিনি ছিঙি লৈ যাব পিছত আমি এটাও নাপাম জানো ইমান মানে পকি আছে চকুত নলগাকৈ নাথাকেই আৰু বহুতে জানেও ন এইটো খাই বুলি কিছুমানেহে নাজানে এইটো মানে ফল হয় নে কি হয় সেইকাৰণে সোনকালে যাব লাগিব তই সোনকালে কাপোৰকেইটা ধুই লগে যা মই চাহকাপ খাই লওঁ সিমান টাইম তাৰপিছত এনেকেই যাবি ঠিকেই আছো বেলেগ একো ড্ৰেছ চেঞ্জ কৰি থাকিব নালাগে সোনকালে কৰগে মোৰ যে এতিয়াও মানে চকুৰ সন্মুখত সেইখিনি আহিয়ে আছে ইমানখিনি লাগি আছে আৰু গছজোপা কেনেকৈ যে নিজে হ'ল আমি আকৌ খোৱা মানুহবোৰৰ ঘৰত এইবোৰ গছ নাথাকেই আৰু জুলিহঁতৰ ঘৰত আছিলে কাটি দিলে বুলি ক'লে কিমান ভাল চাগে দেই ৰাস্তাৰ কাষত ক'ৰ পৰা যে গছজোপা হ'ল বাৰু যি নহওক মানুহৰ ঘৰতে নহয় মানুহৰ ঘৰত হোৱা হ'লেতো আনিবই নোৱাৰোঁ ৰাস্তাৰ কাষত কাৰণে এতিয়া ধুনীয়াকৈ ছিঙি লৈ দিব পাৰিম যিমান পকা আছে গোটেইখিনি ছিঙি ল'ব লাগিব মোৰ যে খাওঁ লাগি আছে অথনি খাই পিনে ইমান মজা লাগিলে এতিয়া চাহকাপ সোনকালে খাই লওঁ জুলি এতিয়া কিমান দেৰি কৰে আকৌ জুলি তোৰ হৈছেনে নাই হোৱা আধা ঘণ্টা হৈ গ'ল সোনকালে কৰ আকৌ ইমান দেৰি কৰি থাকিলে পিছত বোলে গৈ দেখিছোঁ গছত বোলে এটাও পকা নুনি নাপালোঁ তেতিয়া আকৌ একদম মানে থুটমুক চেলাই ঘূৰি আহিব লাগিব মোৰ চকুৰ সন্মুখত এতিয়াও আহি আছে নুনিখিনি জানো ইমান ধুনীয়াকৈ পকি আছিলে এতিয়া যদি গৈ পিনে সেইকেইটা নাপাওঁ কি কিমান দুখ লাগিব কচোন ইমান দূৰৰ পৰা আহিছোঁ সোনকালে কৰ অকণমান দেৰি কৰি নাথাকিবি মোৰ কাপোৰকেইটা ধোৱা হৈ গ'ল বাৰু মেলি থৈ আহিছোঁ এতিয়া মই হাতকেইটা ভালকৈ ধুই লওঁ আকৌ যেনেকৈ হ'লেও অকণমান ওলাই যোৱা হ'ব ন লেটেৰি পেটেৰি গ'লে গোটেই মানুহে ঘূৰি চাব আৰু মোক তই ইমান ধুনীয়াকৈ ৰেডি হৈ আছোঁ মই বাৰু ড্ৰেছ চেঞ্জ নকৰোঁ কিন্তু মুখ হাতকেইটা ধুই লওঁ দেই 5 মিনিটতে হৈ যাব গৈ আছোঁ যদি ব'ল আকৌ সোনকালে তই বহুত দেৰি কৰি দিলি দেই চাচোন মই অহা কিমান দেৰি হৈ গ'ল চাহ খায়ো একদম ইমান দেৰি বহি থাকিব লগা হৈছে তই পিছে কাপোৰকেইটা আহিও ধুব পাৰিলি হয় এতিয়া পাওঁ নে নাপাওঁ মই সেইটোহে ভাবিছোঁ
ইমান ধুনীয়াকৈ পকা পকা নুনি দেখিলে যোনে হ'লেও লৈ যাব। কোনোবাই কেনেবাকৈ গাড়ী চাড়ী ৰখাই পিনে ছিঙি লৈ যোৱা নাইতো। গৈ পিনে যদি নাপাওঁ বিৰাট খং উঠিব কিন্তু দেই মোৰ। তোৰ কাৰণেই হ'ব চব। এতিয়া সোনকালে যাওঁ, দেৰি কৰি নাথাকিবি। অলপ কেইটামান পালে হা পিহু ৰ না, তই চিন্তা কৰিব নালাগে। ইমান দিনৰ পৰা ৰাস্তাৰ কাষত সেই নুনি গছজোপা আছে, কাৰো চকুত পৰা নাইচোন। আজি হঠাৎ তোৰ চকুতহে পৰিলে। ইমান দিনে আৰু নেদেখা গছজোপা আৰু পতকে কোনো নেদেখে নহয়। চিন্তা কৰিব নালাগে দে, গোটেইখিনি নাপালেও কেইটামানটো পাম। আৰু চাচোন মই বেগ এটাও লৈ লৈছোঁ। যদি কোনো নিয়া নাই নহয়, তইতো কৈছে বহুতখিনি আছে। পকা পকা নুনি তাতে গোটেইখিনি পকি আছে। গতিকে 1 মোনা কৰিহে আহিম দেই। দুইজনে খাই ভাল পাওঁ নহয়, দুইজনে আধা আধা কৰি ল'ম আকৌ। তইতো বেগ চেগ অনা নাই ন, সেইকাৰণে মই ডাঙৰ বেগ এটা লৈ লৈছোঁ। এতিয়া সোনকালে যাওঁ ব'ল, এতিয়া মই আৰু একো কাম কৰিব লগা নাই। সোনকালে যাওঁ আৰু ছিঙি লৈ আহোঁগৈ। বেগ লৈ লৈছোঁ নেকি? ভালেই কৰিলি দে। মই বেগ আনিবলৈ ক'ত আৰু, মই কৈছোঁচোন কাম এটা ওলাই আহিছিলোঁ, তাৰপিছত গছজোপা দেখিলোঁ। লগালগ তোৰ ঘৰলৈ গুচি আহিলোঁ তোক লগত লৈ যাওঁ বুলি। সেইকাৰণে বেগ চেগ লৈ আহিবলৈ নহ'ল আৰু। তই ভালেই কৰিছ কিন্তু ডাঙৰ বেগ এটা লৈ লৈছ। মই যিমানখিনি কৈছোঁ নহয়, মানে যদি কোনো লৈ যোৱা নাই নহয় এতিয়ালৈকে, গোটেইখিনি মানে ছিগিলে মানে এই বেগটো যে ফুল হৈ যাব। ফুল হৈও আকৌ চাগে আমাৰ যোৰাহে নমৰিব। সেইকাৰণে ভালেই কৰিছোঁ ডাঙৰ এটাকে লৈ লৈছ। হৈ যাব বাৰু, ইমানখিনি ছিঙিলেও যথেষ্ট। এতিয়া খালি পোৱাতহে কথা আৰু। মোৰ যে বিৰাট মন গৈছে খাবলৈ। অথনি কেইটামান খালোঁ যে বহুত টেষ্টি মানে। আৰু এনেও যিটো একদম লোকেল হয় এইটোতো খাবলৈও ভাল লাগে ন। সেইকাৰণে মোৰ বেছি মন গৈছে নেকি? ঐ পিহু, তই যে যেনেকৈ কৈ আছ ন টেষ্টি, মোৰে লোভ লাগি গৈছে। সেইকাৰণে দেৰি কৰাত নাই আৰু। নহ'লে বেগ আৰু এটা লৈ লওঁ নেকি? যদি এইটো যোৰা নমৰে তেতিয়া আৰু এইটোতো লৈ ল'ব পাৰিম আকৌ। মুঠতে আজি গৈছোঁ যেতিয়া গোটেইখিনি মানে ছিগি লৈহে আহিম। আকৌ সদায় সদায়তো কৈ থাকিবলৈ সময় নহয় ন। ৰ তই ওলাচোন, মই বেগ আৰু এটা লৈ আহোঁ। মাই গড পিহু, তই সঁচাকৈ ঠিকেই কৈছিলি দেই। মাই গড, ইমানবোৰ লাগি আছে ব্লেকবেৰী। ইছ ৰাম, মোৰ দেখিয়ে লোভ লাগি গৈছে। পিহু, খোৱাৰ আগতে ফাৰ্ষ্টে কিন্তু আমি ছিঙি ল'ম দেই। নহ'লে কোনোবাই যদি আমাৰ এনেকৈ ছিগি থকা দেখে নহয়, তেতিয়া চবেই আহি যাব আৰু আমি ভাগতে নাপাম। সেইকাৰণে পটাপট মানে আমি বেগত ভৰাওঁ আৰু ছিঙি পিনে। তাৰপিছত কিমান খাব আছে ঘৰত গৈ খাই থাকিম দেই। সঁচাকৈ দেই, মোৰো লোভ লাগি গৈছে এতিয়া, ইমান ধুনীয়াকৈ পকি পকি আছে। জুলি, মই কেলে তোক কৈ থকা নাই জানো? সেইকাৰণে ইমান সোনকালে কৰিব কৈ আছিলোঁ। যদি এতিয়া আহি পিনে যদি এইখিনি নাপালোঁ হ'লে ন, মোৰ মনটো বেয়াই লাগিলে হয়। ইমান ধুনীয়াকৈ দেখি থৈ থোৱা বস্তুটো যদি ভাগত নাপাওঁ, সেইটো কাৰণে তোক সোনকালে কৰিবলৈ কৈ আছিলোঁ। এতিয়া নিজে দেখিলি নহয়, তোৰো লোভ লাগিছে ন? দুটামান খাই চা আকৌ পটাপট, চাবি ইমান টেষ্টি খাবলৈ। সেইকাৰণে মোৰ বেছি ভাল লাগিছে। আৰু দে বেগটো দে, মই ছিঙি লওঁ। তই দুটামান খাই টেষ্ট কৰি চা, তাৰপিছত তইও চিঙাত লাগি যা। তই ঠিকেই কৈছ। পিছে কোনোবাই আমাক দেখিলে মানে সিহঁতেও আহি যাব, কাৰণ কাৰোবাক দেখিলেহে আকৌ মানুহবোৰ আহে। সেইকাৰণে কোনোবাই আমাক দেখাৰ আগতে আমি গোটেইখিনি লৈ লওঁ। তাকেই, মই এতিয়া নাখাওঁ দেই, এনেই খাম বাৰু, কিন্তু দুইজনে ছিঙিও সোনকালে আগে কৰি লওঁ, তাৰপিছত গৈ খাই থাকিম আৰামত। পিছে গছজোপা কেনেকৈ হ'ল ন? তাতে ইমান তলতে আছে আৰু মানুহে কেনেকৈ দেখা নাই? মোৰ লাগিছে মানুহে দেখিছে যদিও গম নাপায় চাগে এইবোৰ যে খাই বুলি। গম পোৱা হ'লেও কিয় নিনিব? ইমান ধুনীয়াকৈ পকি আছে আৰু কাৰ লোভ নালাগিব? তোৰ ভাল চকুত পৰিলে দেই। এতিয়া ইয়াৰ পৰা পাৰিলে মানে মই ডাল এটাও লৈ যাব লাগিব। ডাল লগালে হয় নহয় নাজানো, কিন্তু লৈ ল'ব লাগিব পাই। লগাই চাম আকৌ, ঘৰত হ'লে মানে তেতিয়া দৰকাৰে নাই এনেকৈ আহিবলৈ ন পিহু। তই এটা ডাল লৈ ল'বি। তই ঠিকেই কৈছ, ডাল এটা ময়ো লৈ ল'ব লাগিব। ৰ ছিঙি লওঁ এতিয়া। বা জুলি, তই বহুতখিনি পালিচোন। ভালেই কৰিলি দেই, এই বাস্কেটটো মোনাতে ভৰাই লৈ আহিছিলি। মই আকৌ তই অকল এটা মোনা অনা বুলিয়ে ভাবিলোঁ। চাচোন, ইয়াতো একদম ফুল হৈ গ'ল 1 মোনা, আৰু তোৰ বাস্কেটটোতো ফুল হৈ গ'ল। কিন্তু তাৰ পিছতো গছত শেষেই হোৱা নাই। চাচোন, মোৰ যে এৰি থৈ যাবলৈ একেবাৰে মন নাই যোৱা। কিন্তু আকৌ এতিয়া কিহতনো ভৰাই নিম? নিবলৈ একো নাই নহয়। ঐ জুলি, এটা কাম কৰোঁ নহ'লে, ব'ল এইখিনি ঘৰত থৈ পিনে আকৌ আহিম, নে কি কওঁ? মোৰ যে এৰি থৈ যাবলৈ একেবাৰে মন নাই যোৱা। আৰু এইখিনি যে খাবলৈ বিৰাটে ভাল লাগিব জানো? জেলি বনাই থৈ দিব লাগে। তইতো এনেও জেলি বনাবলৈ জানই ন, জেলি বনাই ল'ব পাৰিবি আকৌ। সেইকাৰণে আজি ছিঙি যাওঁ। মইতো ভাবিছিলোঁ এইখিনিতে হৈ যাব, খালিয়ে হৈ থাকিব বুলি ভাবিছিলোঁ। কিন্তু দেখাত সৰু বস্তু যে, আৰু ইমানখিনি লাগি আছে ন, আমি ভাবিছিলোঁ হৈ যাব, কিন্তু নহয়। সৰু সৰু বস্তুবোৰ বেছি লাগে যে, সেইকাৰণে বহুত থাকে মানে। এতিয়া ময়ো তাকে ভাবিছোঁ, আকৌ আহিম জানো? আজি নাহোঁ, নহ'লে কাইলৈ আহিম। এনেও আজি বহুতখিনি ছিঙিয়ে ল'লোঁ, আৰু তাতে ঘৰতো কাম আছে, আৰু দুপৰীয়া সময় ন, গছত লৈ এইবোৰ ছিঙি থাকিবলৈ ভাল নালাগে নহয়। সেইকাৰণে হৈ যাব নেকি পেহু? কাইলৈ আকৌ আহিম নহ'লে। তই ৰাতিপুৱাতে আহিবি, ৰাতিপুৱাই আমি ছিঙি ল'ম। দুপৰীয়াখন নাহোঁ, তেতিয়া কাইলৈ ৰাতিপুৱা আহিলে মানে আৰু ডাঙৰ মোনা লৈ আহিবি। তই লৈ আহিবি, ময়ো লৈ যাম। দুইজনে মোনাটো ছিঙি 1 মোনা কৰি ল'ম। এতিয়া কিন্তু মোৰো এৰি থৈ যাব মন নাই, কিন্তু আকৌ আহিবলৈও মন নাই জানো। ঘৰলৈ যাওঁগৈ ব'ল। আমাৰ ঘৰলৈকে ব'ল এতিয়া, তাতে ভাতটো খাবি আৰু একেবাৰে ঘৰলৈ গুচি যাবি। হয় বাৰু, দুপৰীয়াও হৈছে। ঠিক আছে, হ'ব তেতিয়াহ'লে। এনেও বহুতখিনি ছিঙিলোঁ, কাইলৈ নাপালেও আপত্তি নাই। কিন্তু তথাপিও ৰাতিপুৱাতে মই আহিম বাৰু। তই ৰেডি হৈ থাকিবি দেই, ব'ল এতিয়া। জুলি, মই এতিয়া গৈ থাকোঁ দেই। ভাত নোখোৱাৰ কাৰণে বেয়া নাপাবি আকৌ। মায়ে ফোন কৰিলে যে সেইকাৰণে, নহ'লে তই ইয়াত ভাত খাই গ'লোঁ হয়। বাৰু, এই বেগটো মই এতিয়া লৈ গৈছোঁ, কাইলৈ আনি দিম। কাইলৈ আহিম যে, তেতিয়া মই বেলেগ এটা বেগো লৈ ল'ম, আৰু এইটো বেগ তোৰ কাৰণে লৈ আহিম। তই বেগ নল'লেও হ'ব। ঠিক আছে, হ'ব বাৰু পিহু। তই খালি বেগটো পাহৰি নাথাকিবি দেই, লৈ আহিবি। মই এইটো বেগতে আকৌ কাইলৈ ছিঙি লৈ আহিব পাৰিম। হ'ব দে, যা আৰু। ভাতটো খাবি বুলি ভাবিছিলোঁহে। মাকো ফোন কৰি ক'লোঁ, মা আহিয়ে আছে চাগে, মাংস লৈ ল'ব কৈছিলোঁ। কিন্তু এতিয়া তোকো মায়ে মাতিছে নহয়, সেইকাৰণে জোৰ নকৰোঁ বাৰু।
কাইলৈ কিন্তু অকণমান সোনকালে আহিবি দেই, দেৰি নকৰিবি, তেতিয়াহে আকৌ ৰাতিপুৱাতে ভাল লাগিব। হ'ব দে, এতিয়া গৈ থাক তই।